আজি সেই সুন্দৰ মুহূৰ্তটো আহি পৰিলে য'ৰ পৰা নেকি এতিয়া ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে তেওঁলোকে এফেক্টিভলি ফাংচন কৰা আৰম্ভ কৰিব। এতিয়া আমি ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত এই গোটেই ব্যৱস্থাটোক আমি কেনেকে ফলপ্ৰসূ কৰিম। আজিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পোৰ্টেলত বিচাৰিম, আবেদনখন অগ্ৰাহ্য হ'ল বা আবেদনখন বিলম্ব হ'ল, দুটা হ'ব পাৰে। এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে। যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ, তেতিয়া সেই ব্যক্তিজনে তাতে যিটো ফাৰ্ষ্ট এপিলেট অথৰিটি, প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্ষ্ট এপিলেট অথৰিটি এটা দিয়া হৈছে। তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাব। ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই। যদি মানুহজনৰ গাতে দোষ, তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো, কথা পাতি আছো, চিঠি পঠাই আছো, মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই, একো সমস্যা নাই, বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয়, কোনো সমস্যা নাই, কিন্তু একো সমস্যা নাই, কামটো কৰি দিয়া নাই, সেই ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম ক'ব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব পাৰিব। সি ডিলিং এছিষ্টেণ্টটো হ'ব পাৰে, কাৰণ টেকনলজিৰ কথা মই আগতে ক'লো, টেকনলজিয়ে ক'ব কামটো ক'ত পৰি আছে। আৰু যদি গোটেই কেইজনৰ মিলা প্ৰীতিৰ কামটো নোহোৱাকৈ আছিল, ডিচিৰ পৰা LD জনলৈকে, তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ কাৰ ভাগত পৰিব সেইটো ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে ডিষ্ট্ৰিবিউট কৰি দিব। যে ডিলিং এছিষ্টেণ্টজনক 200 টকা দিব, UD জনে 200 টকা দিব, ডেপুটি সেক্ৰেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব। আৰু এই টকাটো চৰকাৰে নিদিয়ে, অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব। চৰকাৰে এইটো টকা নিদিয়ে, অফিচাৰজনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব, নিজৰ চেলাৰীৰ পৰা দিব লাগিব, বা LD এছিষ্টেণ্টজনে, UD এছিষ্টেণ্টজনে, ডেপুটি সেক্ৰেটাৰীজনে এতিয়া নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব। তাৰমানে আজিৰে পৰা আমাৰ যদি কিবা কাম হোৱা নাই, আমি ডিচিৰ ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই। কাম বুলি ক'লে চাকৰি খোজাটো কাম নহয়, ট্ৰান্সফাৰটো কাম নহয়। এই 763টা সেৱা যিটো আমাৰ অধিকাৰ, সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই, আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাম। যদি ফাৰ্ষ্ট এপিলেট অথৰিটিজন আমাৰ কাম কৰি দিয়া নাই, তেওঁ নুশুনিলে, তেতিয়া আমি ছেকেণ্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু ছেকেণ্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেণ্টে নটিফাই কৰিব, তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথমজনৰ 1000 পৰা 5000 টকা, দ্বিতীয় এপিলত গ'লে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা। যে তেওঁ ছেকেণ্ড এপিলেট অথৰিটিজনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হ'ল, ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও কামটো নকৰিলে, গতিকে এইবাৰ 7000 টকা ফাইন হ'ব। হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও পকেটৰ পৰা দিব লাগিব, কাৰণ তেওঁ পেলাই থৈ দিলে। ছেকেণ্ড এপিলেট অথৰিটিজনে ফাইনটো ডিষ্ট্ৰিবিউট কৰিব। এতিয়া ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয়া, অৰ্থাৎ প্ৰত্যেক অফিচতে তেওঁলোক কৰ্মচাৰী বা বিষয়া। গতিকে ডিচিৰ ওপৰত এতিয়া কোনে ফাইন দিব? ডিচি অফিচৰেতো এজন ADCয়ে ফাৰ্ষ্ট এপিলেট অথৰিটি হ'ব। গতিকে ফাৰ্ষ্ট এপিলেট অথৰিটিজনে ডিচিকটো ফাইন ধৰিব নোৱাৰিব। এই ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত আহিব। আৰু ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে ডাইৰেক্টটো কথা শুনিব পাৰে। এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব। তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে, সেইটো তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে। আৰু কমিশনে ৰেফাৰ কৰিলে
অথৰিটিয়ে শুনিবই লাগিব কমিছনৰ অধিকাৰ থাকিব 100 পৰা 10,000 টকা ফাইন কৰা যে অফিচাৰজনে কামটো কৰি দিয়া নাই মই চালো আৰু 100 পৰা 10,000 টকা তেওঁ ফাইন কৰিব পাৰিব আৰু কমিছনাৰ এই আৰটিপিএছ কমিছন জনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব পাৰিব অৰ্থাৎ অসম চৰকাৰৰ চিফ সেক্ৰেটাৰীকো যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী কমিছনাৰক যদি সেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো আমি কৰিব দিয়া নাই এই 762টা সেৱাৰ ভিতৰত সব কাম নহয় only the 760 works ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব আৰু যেতিয়া কমিছনে 10,000 টকা ফাইন কৰিব এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব অৰ্থাৎ সাধাৰণ আৰু কাক দিব লাগিব যাৰ কামটো দিলে হল ইমান মানুহজনে এই টকাটো পাব এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত না যায় আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10,000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব এটা এখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টাল বেলটত ভোট পোৱা দিগদাৰী আছে এটো মই জানো হয় নহয় কৰ্মচাৰীসকলে বহুত কষ্ট পাব বেয়া পাব কিন্তু বহুত মানুহে ভাল পায় আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে 7খন ৰাজ্যত এই ব্যৱস্থা চলি আছে আৰু এই ব্যৱস্থাটো যদি আমি ভাল কৰি চলাব পাৰো এই 770টা সেৱা এনেকুৱা যিখিনি ৰাইজৰ অধিকাৰ ইয়াত কোনো গণ্ডগোলীয়া সেৱা একো নাই মোৰ ল'ৰা জন্ম হৈছে বাৰ্থ সাৰ্টিফিকেটখন পাব লাগে মোৰ দেউতাৰ মৃত্যু হৈছে ডেথ সাৰ্টিফিকেটখন মই পাব লাগে মোৰ ল'ৰা স্কুলৰ এডমিশনৰ সময় হৈছে গতিকে এডমিশন পোৱাৰ আগতে বাৰ্থ সাৰ্টিফিকেটখন নাপালে তোমাৰ এডমিশন নাপাও গতিকে যদি এডমিশনে নাপাও তাৰটো জীৱনটো ধ্বংস হৈ যাব এতিয়া এজন কৰ্মচাৰী বা বিষয়াৰ কাৰণে এজন ল'ৰাৰ জীৱন ধ্বংস কৰিব দিব পাৰি নেকি ডেফিনেটলি নোৱাৰি সেই কাৰণে ৰাজহুৱা সেৱাৰ অধিকাৰখন আমি আজি নিৰ্মাণ কৰিছো আৰু এই কমিছনখন যদি ভাল কৰি কাম কৰে তেতিয়ালে মই ভাবো যে অসমখন এখন সাংঘাতিক ধৰণৰ শাসনৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হ'ব মানুহে অসমৰ ফালে চাব যে অসমৰ মানুহে অধিকাৰ পোৱাত কোনো অসুবিধা নাই মই ডেফিনেটলি কমিছনক আহ্বান জনাম যে প্ৰথম কেইটামান দিন আমি খুব প্ৰএক্টিভ হ'ব লাগিব 2-4টা ফাইন আমি কৰিব লাগিব যাতে ৰিপল এফেক্ট তলত হ'ব পাৰে কাৰণ যদি আমি প্ৰথমতে ঢিলা দি আৰম্ভ কৰো গোটে ব্যৱস্থাটোৱে আমাৰ ভাঙি যাব গতিকে প্ৰথম 3-4টা মাহ যেনেকৈ আৰটিআই প্ৰথম আৰম্ভ হৈছিল আৰটিআই কমিছন আৰম্ভ হৈছিল দে ৱেৰ সো হাৰ্ছ যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ভয় কৰিছিল আৰু মই নিজে দেখিছিলো কেতিয়াবা মানুহ আহে তৰুণ গগৈ ডাঙৰীয়াৰ ওচৰত বোলে ছাৰ এইটোতো কমিছন কমিছনে লৈছে নেকি তেতিয়া মোৰ তাত আহিব নালাগে যোৱা যি কৰা আমাৰ ওচৰত আহিলেও আমি কমিছনক ইমানে ভয় কৰিছিলো যে কমিছনে যদি কৈছে আৰু আমি নাই সো এটা ফিয়াৰ ফেক্টৰ এটা ফিয়াৰ ক'ব তাৰ পজিটিভ ৱৰ্ডটো ৰেসপেক্ট ক'ব পাৰো উই হেভ টু ইনষ্টিল এ ফিলিংছ যে যদি সময়মতে কাম নহয় মোৰ পকেটৰ পৰা 10,000 টকা গ'ল মোৰ পকেটৰ পৰা 200 টকা গ'ল মোৰ পকেটৰ পৰা 500 টকা গ'ল আৰু এজন অফিচাৰক যদি এক মাহত 20টা ফাইন হৈ যায় তেওঁটো ঘৰত একোৱে লৈ যাব নোৱাৰিব গতিকে তেতিয়া তেওঁ নিজে ৰাইজৰ কাম কৰিবৰ কাৰণে বাধ্য হ'ব আৰু একচুয়ালি ৰাইজৰ কাম কৰাটো ইট ইজ এ ভেৰি প্লিজেন্ট এটা কাম হয় এটো কোনো বেয়া কাম নহয় ৰাইজৰ কাম কৰি মনটো ইমানে ভাল লাগে ৰাতি সুন্দৰ কৰি টোপনি আহে মন ভাল লাগে খুবেই ভাল কাম এইটো নিগেটিভ সেন্সত লবই নালাগে যে এজন বিধবাক আমি তেওঁৰ স্বামী মৰা সাৰ্টিফিকেটখন 7 দিনতে তুলি দিলো মানুহগৰাকীয়ে হিয়া উবৰি আশীৰ্বাদ দিলে তাতকৈ স্যাটিসফ্যাকশন মানুহৰ জীৱনত কি থাকিব পাৰে পোৰ্টেলত আবেদন কৰিছে পোৰ্টেলতে কাম হৈ গৈছে আৰু এনেকুৱাও নহয় কোনোবা এটো এটা ভুল ইমপ্ৰেছনো ল'ব নালাগে যে মানুহে কাম নকৰে আজি আপোনালোকে চাওক মই অলপ আগতে কৈছো যে 1,56,00,000 আমাৰ ওচৰত এপ্লিকেশন আহিছে আৰু 1,40,00,000 আমাৰ অফিচাৰসকলে অন টাইম কৰি দিছে
এইটো নহয় যে মানুহে কাম নকৰে 90% এমপ্লয়িয়ে টাইমত কাম কৰে এজন বা দুজনৰ কাৰণে কিছু আমাৰ চৰকাৰী কৰ্মচাৰী বদনাম হয় আদাৰৱাইজ এইটো আৰু এইটো হল কম্পিউটাৰৰ ডেটা মানুহে মই অফিচাৰৰ পৰা কিবা ললে এইটো মোক মিছা কথা কোনোবাই অসত্য ৰিপৰ্টিং দিব পাৰে কিন্তু সেৱা সেতু পোৰ্টেলটো খুলিলে আপোনালোকে নিজে দেখা পাব যে 1,56,00,000 আবেদন আহিছে 1,40,00,000 কাম হৈ গৈছে